গুৱাহাটীৰ ছাত্ৰী নিবাসত ভয়ংকৰ ঘটনা বাথৰুমত উদ্ধাৰ গোপন কেমেৰা সাবুনৰ পেকেটৰ ভিতৰত লুকুৱাই ৰখা হৈছিল গোপন কেমেৰা 5 দিন ধৰি ৰেকৰ্ড হৈছিল বাথৰুমৰ ভিতৰৰ দৃশ্য গুৱাহাটীৰ জালুকবাৰীস্থিত টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সৰ ছাত্ৰী নিবাসত সংঘটিত হৈছে এক ভয়ংকৰ আৰু চাঞ্চল্যকৰ ঘটনা আজি পুৱা প্ৰায় 9 বজাত হোষ্টেলত থকা এগৰাকী ছাত্ৰীয়ে বাথৰুম ব্যৱহাৰ কৰিবলৈ গৈ দেখা পায় এটা সন্দেহজনক সাবুনৰ পেকেট ইয়াৰ পিছত সাবুনৰ পেকেটটো খুলি চাওঁতে পোহৰলৈ আহে ভয়ংকৰ সত্য সাবুনৰ পেকেটৰ ভিতৰত সুসংগঠিতভাৱে সংস্থাপন কৰা হৈছিল এটা গোপন কেমেৰা ঘটনাটো পোহৰলৈ অহাৰ লগে লগে খবৰ দিয়া হয় আৰক্ষীক আৰু কিছু সময়ৰ ভিতৰতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত ইফালে ফৰেনচিকৰ দল উপস্থিত হৈ কেমেৰাটো জব্দ কৰি সংগ্ৰহ কৰিছে প্ৰয়োজনীয় প্ৰমাণ ইয়াৰ পিছতে অনুসন্ধানত ধৰা পৰিছে এই কেমেৰাটোত প্ৰায় 5 দিন ধৰি ৰেকৰ্ড হৈ আছিল বাথৰুমৰ ভিতৰৰ দৃশ্য যিয়ে সৃষ্টি কৰিছে ভয় আৰু ক্ষোভৰ পৰিৱেশ এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ শিক্ষাৰ্থীৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত কৰ্তৃপক্ষক জবাবদিহি কৰে শিক্ষাৰ্থীসকলে আমাৰ হোষ্টেলত কমন ৱাশৰুমত আমাৰ এটা কেমেৰা পোৱা গৈছে কেমেৰাটো সাবুনৰ বক্সৰ ভিতৰত এনেকুৱাকৈ পোৱা গৈছে আৰু এইটো যেনেকৈ আমাৰ ছোৱালীকেইজনীয়ে কৈছে সেইটো কনজিকিউটিভলি নাছিলে আছে থাকে আকৌ যাই কোনে আহে উই ডোন্ট নো এনিথিং আমি এতিয়ালৈকে নাজানো ইনভেষ্টিগেশ্যন চলি আছে আমাক এডমিনে কোৱা হৈছে যে দে আৰ টেকিং ইনটু দ্য প্ৰচেছ ইজ গোয়িং অন বাট ইমানখিনি আমাক এতিয়ালৈকে কোৱা হৈছে এণ্ড অল উই ডিমাণ্ড ইজ ট্ৰান্সপেৰেঞ্চি বিকজ আমাৰ ছেফটিৰ কথা আহিছে আমি ইয়াত থাকি আছোঁ মই ইয়াত নিজে আছোঁ 4 বছৰৰ পৰা এই ঘটনাই পুনৰবাৰ উত্থাপন কৰিছে ছাত্ৰী নিবাসসমূহত নিৰাপত্তা আৰু গোপনীয়তাৰ প্ৰশ্ন কোনে আৰু কেনেকৈ এনে এটা গোপন কেমেৰা সংস্থাপন কৰিলে তাৰ সম্পূৰ্ণ অনুসন্ধান চলাইছে আৰক্ষীয়ে এই ঘটনাই স্পষ্টকৈ দেখুৱাই দিলে নিৰাপত্তাৰ ক্ষেত্ৰত অলপ অৱহেলাই কিমান ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে ছাত্ৰী নিবাস হওক বা আন কোনো ব্যক্তিগত স্থান প্ৰত্যেকে হ'ব লাগিব অধিক সজাগ আৰু সতৰ্ক সন্দেহজনক কোনো বস্তু দেখিলেই অৱহেলা নকৰিব কাৰণ সৰু ভুলে হ'ব পাৰে ডাঙৰ বিপদৰ আৰম্ভণি কাৰণ সচেতনতা সতৰ্কতা আৰু সময়ত সঠিক পদক্ষেপ এই তিনিটাই হ'ল সুৰক্ষাৰ মূল চাবিকাঠি বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।